মছজিদ মিয়া ভ্ৰষ্ট ৰাজনীতিৰ কবলত অসম ৰাইজ সাৱধান। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। আজিকালি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যিটোকেই নাচাওক, সকলোৱে বংগৰ নিৰ্বাচনৰ কথা কৈছে। টিভিত বংগ, বাতৰি কাকতত বংগ, ছচিয়েল মিডিয়াত বংগ। এইবাৰ বংগত বিজেপিয়ে অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু তাত দীৰ্ঘম্যাদী খেল খেলি আছে বিজেপি। কিছু বছৰৰ পূৰ্বলৈকে বংগত বিজেপিৰ জিৰ' আছিল, কিন্তু বৰ্তমান বিৰোধী দল, কালিলৈ হয়তো ক্ষমতালৈও আহিব পাৰে। কিন্তু একে সময়তে আন এখন ৰাজ্য আছে য'ত ১.৫ মাহৰ পাছতেই নিৰ্বাচন অনুষ্ঠিত হ'ব, য'ত ঘৃণাৰ ৰাজনীতি হাই লেভেলত চলি আছে, আৰু সেই ৰাজ্যখনেই হৈছে আমাৰ অসম। এইখনে আমাৰ অসম, য'ত বিহুৰ ৰঙেৰে সমগ্ৰ ৰাজ্য একত্ৰিত হয়। যি সম্প্ৰদায়ৰে নহওক কিয় বা যি ভাষাৰেই নহওক কিয়, এইখনে অসম, য'ত মানুহে নিজকে অসমীয়া বুলি অত্যন্ত গৌৰৱ কৰে। নিজৰ মাটি, নিজৰ ভাষা, নিজৰ পৰিচয় ৰক্ষাৰ বাবে আমাৰ অসমীয়াসকলে দীঘলীয়া সংগ্ৰাম কৰি আহিছে। কিমান কষ্ট সহ্য কৰিলে অসমৰ ৰাইজে, আপুনি আৰু মই হয়তো এই কথাটো বুজি নাপাওঁ, কিন্তু আজি এইখন অসমতে নিতৌ ভয় আৰু ঘৃণাৰ বিষ বাষ্প বিয়পাই দিয়া হৈছে। পুনৰ এবাৰ সমগ্ৰ ৰাজ্যখনক বিভাজিত কৰাৰ প্ৰয়াস কৰা হৈছে, কাৰণটো ইংৰাজ শাসনৰ এপ্ৰিল মাহত অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু আজি অসমত যিবিলাক ঘটি আছে, সেয়া যিকোনো দেশপ্ৰেমীৰ বাবে অতি চিন্তনীয়। আমাৰ দেশৰ গণতন্ত্ৰ, সংবিধান, ধৰ্মনিৰপেক্ষতাৰ ভৱিষ্যতক লৈ যিসকলে চিন্তা কৰে, সেইসকলে অসমৰ ৰাজনৈতিক পৰিস্থিতি দেখি অতি চিন্তিত হৈ পৰিছে। সমাজত সাম্প্ৰদায়িক ঘৃণা সৃষ্টিকাৰী লেবৰেটৰীটো গুজৰাটত মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেকৈ ভালদৰে পৰিচালনা কৰিছে, এতিয়া যেন উত্তৰ প্ৰদেশ হৈ অসমলৈ সেই ঘৃণা সৃষ্টিকাৰী লেবৰেটৰীটো স্থানান্তৰিত হৈছে, আৰু ই অধিক বিষাক্ত আৰু হয়তো ৰাজনৈতিকভাৱে আৰু অধিক ফলপ্ৰসূ হৈ পৰিছে। অন্ততঃ এটা দলৰ বাবে ই কেনেদৰে উপকাৰী বুলি প্ৰমাণিত হৈছে সেই বিষয়ে মই আপোনাক বুজাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই আপোনাক ক'ব যে তেওঁ এটা ডাঙৰ কাম কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ যোৱা ৫ বছৰত ৰাজ্যখনৰ দ্ৰুত বিকাশ ঘটিছে। আন্তঃগাঁথনিৰ যথেষ্ট সম্প্ৰসাৰণ হৈছে, চৰকাৰে সুশাসন বজাই ৰাখিছে, বহু বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় নিৰ্মাণ কৰা হৈছে। গতিকে আগন্তুক নিৰ্বাচনী প্ৰচাৰত এইবিলাকে মূল বিষয় হ'ব বুলি ভবাটো স্বাভাৱিক। তাওক হাজাৰ হাজাৰ বিদ্যালয়, হাজাৰ লাখ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, চাকৰিৰ সৃষ্টি কৰা হৈছে, কিন্তু উদ্যোগ স্থাপন হোৱা নাই। আমাৰ ৰাজ্যত পৰ্যটন বাঢ়িছে। এতিয়া এজন আত্মবিশ্বাসী আৰু সৎ নেতাই ঠিক তেনেকুৱাই কৰিব, কিন্তু আমাৰ হিমন্ত দাই হিন্দু সমাজক ২৪ ঘণ্টাই মাত্ৰ এটা কথাই কৈ আহিছে, মিয়াৰ পৰা বাচি থাকিবলৈ হ'লে আমাক ভোট দিয়ক। তেওঁ নিজ মুখেৰে কৈছে যে তেওঁৰ কাম হ'ল মিয়াক কষ্ট দিয়া, আৰু এনে এখন সমাজ সৃষ্টি কৰা য'ত মিয়াসকলক কোনেও থাকিবলৈ মাটি নিদিব, কোনেও তেওঁলোকক ৰিক্সা ভাড়া নিদিব, আৰু আনকি কোনেও মিয়াসকলৰ ঠেলাৰ পৰা কোনো সামগ্ৰী নিকিনিব। যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক। ৰিক্সাত উঠিলে ৫ টকা ভাড়া হ'লে ৪। যিকোনো দেশৰ ৱৰ্কিং ডেমক্ৰেচিত এনেধৰণৰ আহ্বানক হেট স্পীচ হিচাপে গণ্য কৰা হয়, আৰু নেতাজনৰ ৰাজনৈতিক কেৰিয়াৰ ঠিক তেতিয়াই ধ্বংস হৈ যায়। কিন্তু এইখন নতুন ভাৰত, ইয়াত ঘৃণা সৃষ্টিকাৰী আৰু অন্ধভক্তই অতিৰিক্ত সম্বৰ্ধনাহে লাভ কৰে। এইখিনিতে মই আপোনাক আমালৈ অহা নিযুক্তি সম্পৰ্কীয় এক বাতৰি জনাওঁ। ইউৰোগাল্ফ মেনপাৱাৰ কনচালটেণ্ট এটা প্ৰতিষ্ঠিত কোম্পানী। বিদেশলৈ জনশক্তি নিযুক্তি বিশ্বায়নে বিশ্বক এখন বিশ্বব্যাপী গাঁও কৰি তুলিছে। ই বিশ্বৰ মানুহৰ বাবে সুযোগৰ নতুন দুৱাৰ মুকলি কৰি দিছে। Do you want to work in Europe? Hi, marhaban, guten Tag. I'm Alexa from Eurogulf Human Resources Consultancy. We specialize in connecting applicants all over the Middle East to top employers here in Europe. And right now, we're building our talent pool. If you're a professional in industries such as manufacturing, logistics, labor, or hospitality, then we're looking for you. Submit your CV today and be the first to access job openings here in Europe. Let Eurogulf be your bridge to a better future. শীৰ্ষ বহুজাতিক কোম্পানীসমূহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিভাৱান আৰু দক্ষ লোকক নিযুক্তি দিবলৈ আৰম্ভ কৰিছে। ইউৰোগাল্ফ মেনপাৱাৰ কনচালটেন্টছ বহিৰাজ্য ভাৰতীয় পৰিক্ৰমা মন্ত্ৰালয়ে MOI অনুমোদিত কৰা ভাৰতৰ এটা পঞ্জীয়নভুক্ত জনশক্তি নিযুক্তি কোম্পানী। কোম্পানীৰ প্ৰয়োজনীয়তা বুজি পোৱা আৰু প্ৰাৰ্থীসকলক আপোনাৰ প্ৰয়োজন পূৰণৰ বাবে প্ৰাসংগিক অভিজ্ঞতা আৰু দক্ষতা প্ৰদান কৰাত বিশেষজ্ঞ। খালী পদ পূৰণ আৰু কোম্পানীটোৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত দায়িত্বশীল লোকক নিযুক্তি দিয়াটোৱে ইউৰোগাল্ফ মেনপাৱাৰ কনচালটেন্টছৰ সাফল্য। ইউৰোগাল্ফ মেনপাৱাৰ কনচালটেন্টছে ক্লায়েণ্টসকলক কৰ্মচাৰীৰ প্ৰফাইলৰ এক বিশাল ডাটাবেছত স্বতন্ত্ৰভাৱে প্ৰৱেশ কৰিবলৈ সক্ষম কৰে, আৰু শীৰ্ষমানৰ নিযুক্তি কোম্পানীসমূহৰ প্ৰয়োজন অনুসৰি তেওঁলোকৰ দক্ষতাৰ সৈতে সামঞ্জস্যপূৰ্ণ চাকৰি বিচাৰিবলৈ সহায় কৰে।
কৰ্মচাৰীসকলে শিকিবলৈ, নতুন দক্ষতা বিকাশ কৰিবলৈ বা কোম্পানীটোৰ বৃদ্ধিৰ বাবে প্ৰাসংগিক নতুন দক্ষতা লাভ কৰাৰ সুযোগ পায়। সম্প্ৰতি ইউৰোগাল্ফ মেনপাৱাৰ কনচালটেন্সিয়ে বিদেশত চাকৰি কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন গ্ৰহণ কৰি আছে। পেইণ্টাৰ, ৰাজমিস্ত্ৰী, হেল্পাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিকেল ইঞ্জিনিয়াৰ ইত্যাদি শতাধিক পদত কাটাৰ, ডুবাই আৰু আবু ধাবিত নিযুক্তিৰ বাবে ইউৰোগাল্ফ মেনপাৱাৰ কনচালটেন্সিয়ে আবেদন পত্ৰ গ্ৰহণ কৰি আছে। ইচ্ছুক প্ৰাৰ্থীসকলক তেওঁলোকৰ বায়'ডাটা eurogulffmc@gmail.com মেইলত প্ৰেৰণ কৰিবৰ বাবে কোম্পানীটোৰ কৰ্তৃপক্ষই অনুৰোধ জনাইছে। এতিয়া আহোঁ পুনৰ আমাৰ এই প্ৰতিবেদনলৈ। গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত অটল বিহাৰী বাজপেয়ীৰ কাষত বহি থকা এই হাঁহি থকা মানুহজনে আমাৰ দেশৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এক নতুন অধ্যায়ৰ সূচনা কৰে। ধৰ্মনিৰপেক্ষতাৰ ওপৰত আক্ৰমণ কৰি, হিন্দুত্ববাদৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰু উন্নত দিনৰ সপোনৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। আজি প্ৰায় 25 বছৰৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই একেটা সূত্ৰকে ব্যৱহাৰ কৰিছে। তেওঁ আমাৰ দেশৰ সাম্প্ৰদায়িক ৰাজনীতিৰ কিতাপখনত আৰু এটা ঘৃণনীয় অধ্যায় লিপিবদ্ধ কৰিলে, য'ত মুকলিকৈ মুছলমানক হত্যা কৰাটো এতিয়া গ্ৰহণযোগ্য হৈ পৰিছে। যোৱা 7 ফেব্ৰুৱাৰীত বিজেপি অসমৰ অফিচিয়েল ছ'চিয়েল মিডিয়া হেণ্ডেলত এটা ভিডিঅ' আপলোড কৰা হৈছিল। 18 ছেকেণ্ডৰ এই ভিডিঅ'টো এতিয়া ডিলিট কৰা হৈছে। ইয়াত হিমন্ত বিশ্ব শৰ্মাই হাতত বন্দুক লৈ গুলী চলোৱা দেখা গৈছে। টাৰ্গেটত কোন? না, ভোক বা দৰিদ্ৰতাও নহয়, কিন্তু দাড়ি আৰু বগা টুপি পিন্ধা মানুহবোৰ। যিবিলাক কোন সম্প্ৰদায়ৰ সেইটো নিৰ্দিষ্টকৈ আপোনাক বুজাই দিবলৈ হয়তো প্ৰয়োজন নাই। এনেধৰণৰ ঘটনা নিশ্চিতভাৱে নাজি জাৰ্মানীত ঘটিছিল, যেতিয়া কনচেন্ট্ৰেশ্যন কেম্পত থকা হিটলাৰৰ ছিনিয়ৰ অফিচাৰসকলে নিজৰ পৈশাচিক আনন্দৰ বাবে কোনো এটা বিশেষ সম্প্ৰদায়ৰ সদস্যক গুলীয়াই হত্যা কৰিছিল। 75 বছৰৰ ভিতৰত আমি ভাৰতত পুনৰ জেনোচাইড অৰ্থাৎ পৰিকল্পিত গণহত্যাৰ এই দৃশ্যপট উন্মোচন হোৱা দেখিবলৈ পাইছোঁ। যদি আমাৰ দেশৰ ন্যায় ব্যৱস্থা যথাযথ হ'লহেঁতেন, সংবাদ মাধ্যম যদি স্বাধীন হ'লহেঁতেন আৰু নাগৰিকৰ চিভিক চেন্স থাকিলেহেঁতেন, তেন্তে এনেধৰণৰ চাপৰি কাৰবাৰৰ বাবে অসমৰ বিজেপিৰ সকলো IT কুলি আৰু হিমন্ত বিশ্বই বছৰ বছৰ ধৰি আদালতলৈ দৌৰি থাকিবলগীয়া হ'লহেঁতেন। নিৰ্বাচন আয়োগে তেওঁক এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা অযোগ্য ঘোষণা কৰিলেহেঁতেন, কাৰণ এনে বিজ্ঞাপনক টেক্সট বুক কল অফ জেনোচাইড অৰ্থাৎ গণহত্যাৰ পাঠ্যপুথিৰ আহ্বান বুলি গণ্য কৰা হয়। অন্ততঃ সভ্য সমাজত সাধাৰণতে এইটোৱে কোৱা হয়। কিন্তু প্ৰিয় দৰ্শক, নৰেন্দ্ৰ মোদীয়ে প্ৰথমে এই কামটো কৰিলে আৰু এতিয়া হিমন্ত বিশ্বই কৰি আছে। এইটো বিজেপিৰ এটা ফৰ্মুলা, যিটো ৰিপিট কৰি থকা হৈছে। মানুহৰ মনত যিমান পাৰি ঘৃণা সৃষ্টি কৰক, ঘৃণা বিয়পাই দিয়ক, আৰু যেতিয়াই কোনোবাই ভুলতে ক'ব এইটো বেছি হোৱা নাই নে, এইটো কেনেকুৱা ভণ্ডামি, এইটো কেনেকুৱা হিন্দুত্ব, এইটো হিন্দু ধৰ্মৰ অপমান, এয়া দেশৰ অপমান, তাৰ পাছত যদি ইয়াৰ বেক ফায়াৰিং হোৱা যেন লাগে, তেন্তে সেই টুইটটো সোনকালে ডিলিট কৰি সকলোকে কওক আমি ইয়াৰ বিষয়ে একোৱেই নাজানো। Video is not posted from my account. That video has been posted by from some other account. So I do not owe any explanation. হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিউজ চেনেলত গৈ এই মুছলমান হত্যাৰ মিমটোৰ বিষয়ে একোৱেই নাজানো বুলি চিঞৰিছে। কিন্তু কেইদিনমানৰ পূৰ্বে তেওঁ এই মিমটোৰ ওপৰত বুকু দাঠি কৈছিল যে মই জেললৈ যাবলৈও সাজু। চলো জেল জানে কে লিয়ে তৈয়াৰ ৰহুংগা, ক্যা কৰো। যেতিয়া দেখিলে যে সমাজত সাম্প্ৰদায়িক ঘৃণা সৃষ্টিকাৰী এই ফৰ্মুলাটোৰ পৰা বেক ফায়াৰিংহে হৈছে, লগে লগে হিমন্ত বিশ্ব শৰ্মাই ক'লে যে মই মুছলমানৰ বিৰোধী নহয়, মই তেওঁলোকৰ বিৰোধিতা নকৰোঁ। মিয়া শব্দটো মুছলমানৰ বিৰুদ্ধে নহয়, ই কেৱল বাংলাদেশী অনুপ্ৰৱেশকাৰীক টাৰ্গেট কৰিবলৈ ব্যৱহাৰ কৰা শব্দ হয়। হয়তো শব্দ ভাণ্ডাৰ অতি সীমিত, বাংলাদেশী অনুপ্ৰৱেশকাৰী শব্দটো অতি দীঘলীয়া, গতিকে মাত্ৰ মিয়া বুলি কৈ দিছে। ইমান নিৰ্দোষী, চ' ইনচেণ্ট বেবী, গুলুমুলু। মই যদি কাইলৈৰ পৰা সকলো ৰাজনৈতিক নেতাক, ৰাজনীতিকক দালাল বুলি ক'বলৈ আৰম্ভ কৰোঁ, মোৰ হাতত প্ৰমাণ থাকক বা নাথাকক, ৰাজনীতিবিদৰ মাজত দালাল আছে, বহুত আছে, কিন্তু তেনেকৈ মই জেনেৰেলাইজ কৰিব নোৱাৰোঁ। সকলোকে হেল্ল' মিষ্টাৰ দালাল বুলি মাতিবলৈ আৰম্ভ কৰিলে কালিলৈৰ পৰা মই জেলত থাকিব লাগিব। হিমন্ত বিশ্বৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আছাদুদ্দিন ওৱেইছিৰ লগতে আন কেইবাজনো ব্যক্তিয়ে পুনৰ উচ্চতম ন্যায়ালয়ত এজাহাৰ দাখিল কৰিছে। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে মুছলমানৰ বিৰুদ্ধে সাম্প্ৰদায়িক হিংসাৰ প্ৰচাৰ কৰিছে। তেওঁ গুলী চলোৱাৰ ভিডিঅ'টো মুকলি কৰা হৈছে আৰু ওৱেইছিয়ে হিমন্ত বিশ্বৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অন্ততঃ গণতন্ত্ৰত এয়া আশা কৰা হয়। কংগ্ৰেছৰ গৌৰৱ গগৈয়েও হিমন্ত বিশ্বক মুছলমানৰ বিৰুদ্ধে গণহত্যাৰ উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। ইফালে আল জাজিৰাৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰকাশনে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক বিভেদ সৃষ্টিকাৰী ঘটনাসমূহ আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত উদঙাই দি ভাৰতত যে এনেকুৱাই হৈছে সেয়া প্ৰমাণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ কোনো ভাষণতে আপুনি কোনো ৰাজনৈতিক বিতৰ্ক দেখা নাপাব, অৰ্থনৈতিক ৰোড মেপৰ বিষয়ে কোনো বিশদ আলোচনা আপুনি দেখা নাপাব, উন্নয়নৰ পৰিকল্পনাৰ কথা শুনা নাপাব, তাত থকা যুৱক যুৱতীসকলক কেনেকৈ চাকৰিৰ ব্যৱস্থা কৰিব, অসমত কেনেকৈ উদ্যোগ প্ৰসাৰিত কৰিব পাৰিব, পৰ্যটনক কেনেকৈ প্ৰচাৰ কৰিব, তেওঁলোকে মাত্ৰ ঘৃণা আৰু বিভাজনকাৰী ৰাজনীতিৰ প্ৰচাৰ কৰাটোৱেই জানে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে 2015 চনত হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ আটাইতকৈ ইমানদাৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। সেই বছৰটোতে তেওঁ বিজেপিৰ ৱাশ্বিং মেচিনত ধুই সম্পূৰ্ণ বগা মূৰ্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল। গতিকে তেওঁ কিয় ইমানদাৰ নহ'ব? এতিয়া এই ইমানদাৰ মানুহজনে যদি সঁচাকৈয়ে যোৱা 5 বছৰত ইমান ভাল কাম কৰিলেহেঁতেন, যেনে কৰ্মসংস্থাপন বৃদ্ধি, চাকৰিৰ সৃষ্টি, তেন্তে এই সংখ্যাবোৰ ক'ত?
আমি কিয় দেখা নাপাওঁ? কাৰণ আমি দেখা পোৱা পৰিসংখ্যাই দেখুৱাইছে যে বৰ্তমান অসমৰ 10% জনসংখ্যা নিবনুৱা, আৰু এয়া চৰকাৰী পৰিসংখ্যা। বেচৰকাৰী পৰিসংখ্যাৰ কথাটো আপুনি জানে। মুদ্ৰাস্ফীতিৰ এই যুগত চাহ শ্ৰমিকৰ মজুৰি ইমান কম কিয়? প্ৰতিদিনে 250 টকাৰ এটা পৰিয়াল কেনেকৈ দিনটোত দুবাৰকৈ আহাৰ গ্ৰহণ কৰিব পাৰে? যদি শিক্ষা ব্যৱস্থাৰ উন্নতি হৈছে তেন্তে তাৰ ফলাফল কি? ৰাষ্ট্ৰীয় গড়তকৈ স্কুল এৰাৰ সংখ্যাহে বেছি। ইয়াক ৰোধ কৰিবলৈ চৰকাৰে কি পদক্ষেপ লৈছে? আপোনালোক বিজেপিয়ে কোৱাৰ দৰে নেহেৰুৰ ভুলবোৰ শুধৰাবলৈ আৰু কিমান বছৰৰ প্ৰয়োজন হ'ব আপোনালোকৰ? কওকচোন ভাই, 2047 চনলৈ অপেক্ষা কৰিব লাগিব নেকি? চৰকাৰী কামবোৰ যদি ইমান জোৰদাৰভাৱে চলি আছিল তেন্তে দুৰ্নীতিৰ অভিযোগ ইমান বাঢ়িছে কিয়? হিমন্ত বিশ্ব শৰ্মাৰ ধন সম্পত্তি আৰু পাৰিবাৰিক সম্পদক লৈ গৌৰৱ গগৈয়ে উত্থাপন কৰা প্ৰশ্নবোৰ স্পষ্ট উত্তৰ আমি কিয় পোৱা নাই? ইয়াৰ কাৰণ দুটা হ'ব পাৰে। প্ৰথমতে, কোনো কাম কৰা হোৱা নাই, বা দ্বিতীয়তে যি কাম কৰা হৈছে সেয়া ইমানেই অকাৰ্যকৰী যে ইয়াক বেছিকৈ প্ৰদৰ্শন কৰিব নোৱাৰি। গতিকে যেতিয়া আপুনি উপলব্ধি কৰে যে আপোনাৰ কৰ্মকাণ্ডই নিৰ্বাচনত জয়ী হোৱাটো আৰু অধিক জটিলহে কৰি তুলিব, তেতিয়া আপুনি কি কৰিব? আপোনাৰ ব্যৰ্থতা স্বীকাৰ কৰিব, ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব আৰু জনতাৰ ওচৰত এটা সুযোগৰ বাবে ভিক্ষা মাগিব। কোনো নেতাই তেনেকুৱা কৰে নেকি? নিউ ইণ্ডিয়াত যেতিয়া চৰকাৰে উপলব্ধি কৰে যে কোনো উল্লেখযোগ্য কাম কৰা হোৱা নাই, যে ইয়াৰ বাবে জনতাৰ সন্মুখত মুখ দেখুৱাৰ যোগ্য নহয়, তেতিয়া তেনে ব্যক্তিয়ে সম্পূৰ্ণ বেলেগ ধৰণৰ যুদ্ধ আৰম্ভ কৰে। এয়া পৰিচয়ৰ যুঁজ। আমি বনাম তেওঁলোক, আছ ভাৰ্চেছ দেম। এই খেল আৰম্ভ হয় আৰু মানুহে ইজনে সিজনৰ লগত সংঘৰ্ষ কৰে, কাজিয়া আৰম্ভ কৰে আৰু তেওঁলোকে চৰকাৰক প্ৰশ্ন কৰা বন্ধ কৰে। এইটোৱেই ৰাজনীতিৰ কিতাপখনৰ আটাইতকৈ পুৰণি কৌশল। চাকৰি, অৰ্থনীতি, স্বাস্থ্যসেৱা, শিক্ষা ব্যৱস্থাৰ উন্নতি, এইটো বৰ জটিল কথা। এই সকলোবোৰ পাহৰি যাওক, হয় নেকি? তেওঁলোকে দায়িত্বৰ পৰা আঁতৰি থাকে। যুগ যুগ ধৰি জনতা এই চক্ৰবেহুত সোমাই পৰিছে। জনতাক বুৰ্বক সজোৱা হৈছে। ইয়াৰ প্ৰমাণ আপুনি প্ৰতিদিনেই পাব। কিন্তু মানুহে চৰকাৰক এই প্ৰশ্নটো নকৰে কিয় সামান্য ৰোগৰ চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসকক অতিৰিক্ত মাচুল দিব লাগে? নিজৰ চহৰত এখন ভাল চিকিৎসালয়ৰ অভাৱত আন এখন চহৰলৈ যাবলগীয়া সময়ত কিমান মানুহৰ মৃত্যু হয়? पेट्रोल हो जाएगा, 600 का डीजल हो जाएगा, नरेंद्र मोदी को वोट। চতুৰ্থ বৃহত্তম অৰ্থনীতিত কিয় এনেকুৱা হয়? কিয় মানুহে নিজৰ চহৰত এখন উন্নত চিকিৎসালয়ৰ দাবী কৰিব নোৱাৰে? কাৰণ তেওঁলোকে কেনেকৈ প্ৰশ্ন কৰিব লাগে আৰু কেনেকৈ দাবী কৰিব লাগে পাহৰি গৈছে। এতিয়া এই সকলোবোৰৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে। প্ৰিয় দৰ্শক, মই এইটো স্পষ্ট কৰি দিম যে হিমন্ত বিশ্ব শৰ্মা কোনো মূৰ্খ নহয়। তেওঁ এজন চতুৰ আৰু সক্ষম নেতা। তেওঁ জানে যে অসমৰ ৰাজনীতিত যদি তেওঁ হিন্দু সমাজক ভয় খুৱাবলৈ সফল হয় তেন্তে চাকৰিৰ কথা ক'ব নালাগিব, হস্পিটেলৰ কথা ক'ব নালাগিব, চাহ শ্ৰমিকৰ সংকটৰ কথা তেওঁ ক'ব নালাগিব। কিন্তু আচৰিত কথাটো হ'ল, অন্ততঃ কংগ্ৰেছে দাবী কৰে যে হিমন্ত বিশ্বই নিজেই ঢাকাৰ সৃষ্টিয়া চাইদা দৰবাৰৰ মুৰব্বী দেৱান মহম্মদ ছাইদুৰ ৰহমানৰ ভক্ত আছিল। কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ৰাজনৈতিক জীৱনৰ পৰৱৰ্তী পদক্ষেপৰ কথা চিন্তা কৰি থাকোঁতে তেওঁ বিজেপিত যোগদান কৰিব নে নকৰে সেই লৈ চিন্তিত হৈ পৰিছিল। গতিকে তেওঁ দিৱান মহম্মদক লগ কৰিবলৈ গৈছিল, তেওঁৰ পৰামৰ্শ বিচাৰিছিল, তেওঁৰ আশীৰ্বাদ বিচাৰিছিল, তেওঁৰ প্ৰাৰ্থনা বিচাৰিছিল আৰু তেওঁক পৰামৰ্শ দিছিল। সেই বাংলাদেশী পীৰ বাবাৰ পৰামৰ্শ গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰে। এটা টুইট যোগে এই দাবী কৰিছে পৱন খেৰাই। হিমন্ত বিশ্ব শৰ্মাই এই দাবীক অস্বীকাৰ কৰা আমি এতিয়াও দেখা নাই। গতিকে এইটো ধৰ্মৰ কথা নহয়। কাইলৈ অস্বীকাৰ কৰিলেও এইটো স্পষ্ট যে আপুনি দল সলনি কৰক, আপুনি আপোনাৰ মতাদৰ্শ সলনি কৰক, এইটো ধৰ্মৰ কথা নহয়। এইটো সকলোবোৰ ক্ষমতাৰ কথা, ক্ষমতাৰ খেল। আৰু এই কথা আপুনি আৰু মই বুজিব লাগিব। যোৱা বছৰ মে' মাহত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ প্ৰধান আকৰ্ষণ হিচাপে অসমত থকা কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে 2013 চনত গৌৰৱ গগৈ ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল। আচলতে এইবোৰ কি চলি আছে? গৌৰৱ গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ গুৰুতৰ সমস্যা, বা হয়তো পুৰণি প্ৰতিদ্বন্দ্বিতা এটা আছিল। দুয়োজন একেটা দলতে আছিল আৰু গৌৰৱ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। এটা সময়ত 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তৰুণ গগৈৰ আজিও ৰাজ্যখনত যথেষ্ট প্ৰভাৱ আছে। গৌৰৱ গগৈয়ে নিশ্চয় হিমন্তৰ পুনৰ নিৰ্বাচনত বাধাৰ সৃষ্টি কৰিব পাৰে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল পাতি গগৈ আৰু তেওঁৰ সমগ্ৰ পৰিয়ালৰ তদন্ত হ'ব বুলি ঘোষণা কৰিছে। আৰু 2025 চনৰ 10 ছেপ্টেম্বৰত ইয়াৰ ৰিপৰ্ট প্ৰকাশ কৰা হ'ব বুলিও ক'লে। এনে এক ৰিপৰ্ট প্ৰকাশ হ'ব যে গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ নিঃশেষ হৈ যাব। হিমন্ত বিশ্ব শৰ্মাৰ মতে 2025 চনৰ 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ ৰাজনীতিৰ জগতৰ পৰা চিৰদিনলৈ बाय बाय, टाटा, गुड बाय, गया। ইফালে গৌৰৱ গগৈয়েও হিমন্ত বিশ্বক প্ৰত্যাহ্বান জনাই কয় যে যদি আপুনি SIT গঠন কৰিছে তেন্তে আৰু এটা SIT গঠন কৰক আৰু আপুনি আপোনাৰ পৰিয়ালৰ কিমান ধন সম্পত্তি আছে সেইটো বিচাৰি উলিয়াওক। সত্যটো তেতিয়াহে প্ৰকাশ পাব। বাই দ্য ৱে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বাৰে বাৰে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আৰু বহু দল আৰু বহু লোকে এই অভিযোগ উত্থাপন কৰিছে। যিয়েই নহওক, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নহয়, গৌৰৱ গগৈৰ বিৰুদ্ধেহে SIT গঠন কৰা হৈছে। গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ বিতং তদন্ত কৰা হয় আৰু 10 ছেপ্টেম্বৰত অসম চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰা হয়। কিন্তু সেই SITৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী কাৰ্যালয়তেই পৰি থাকিল। মাহৰ পাছত মাহ ধৰি তাতেই পৰি থাকিল।
হিমন্ত দা এজন ব্যস্ত মানুহ। দেশৰ শত্ৰু পাকিস্তানলৈ গৈছিল, তদন্ত চলি আছে, ISIৰ লিংক উন্মোচন কৰা হৈছে, SITয়ে প্ৰতিবেদন দাখিল কৰিছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উন্নয়নমূলক কামত ইমানেই নিমগ্ন হৈ পৰিছিল যে সেই গুৰুতৰ অভিযোগ থকা প্ৰতিবেদনখন তেওঁ ভালকৈ চাবলৈও সময় পোৱা নাছিল। এতিয়া 8 ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ঠিক আগতে SITৰ সেই প্ৰতিবেদন ৰাজহুৱা কৰা হ'ল। ইয়াত অভিযোগ কৰা হৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলৱাৰ্ণে 2014 চনত পাকিস্তানী থিংক টেংক লিড পাকিস্তানৰ CEO আলী তৌফিক শেখলৈ 45 পৃষ্ঠাৰ গোপনীয় IB প্ৰতিবেদন ইমেইল কৰিছিল। আৰু কোৱা হৈছে যে এই তদন্তৰ তথ্যৰ মাত্ৰ 10%হে হৈছে, বাকী 90% এতিয়াও উন্মোচন কৰিবলৈ বাকী আছে। প্ৰিয় দৰ্শক, ইয়াত কিবা এটা আচৰিত কথা উন্মোচিত হৈছে। কোনোবাই দেশৰ বিৰুদ্ধে কাম কৰি আছে, জাতিৰ বিৰুদ্ধে কাম কৰি আছে, উন্মোচিত হৈছে ISIৰ লিংক, কিন্তু আপুনি আমাক মাত্ৰ 10%হে হৈছে বুলি কৈছে, বাকীবোৰ নিৰ্বাচনৰ পাছত ক'ব নেকি? হিমন্ত বিশ্ব শৰ্মাৰ সমগ্ৰ আক্ৰমণ গৌৰৱ গগৈৰ পত্নীৰ ওপৰত। ভাৰতলৈ উভতি অহাৰ পাছতো এলিজাবেথ কলৱাৰ্ণে পাকিস্তান সংযুক্ত প্ৰতিষ্ঠানৰ পৰা দৰমহা লাভ কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয় অভিযোগ হ'ল গৌৰৱ গগৈ যেতিয়া সাংসদ হোৱাই নাছিল তেতিয়া 2013 চনত 10 দিনৰ বাবে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ। তাৰ পাছত 2014 চনত প্ৰথম কাৰ্যকালত লোকসভাৰ সাংসদ হোৱাৰ পাছত সংসদৰ মজিয়াত গৌৰৱ গগৈয়ে সামৰিক প্ৰস্তুতি, পাৰমাণৱিক স্থাপন, ইউৰেনিয়ামৰ মজুত আদি স্পৰ্শকাতৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে সাংসদগৰাকীয়ে কিয় প্ৰশ্ন কৰিছে, গৌৰৱ গগৈয়ে কিয় পাকিস্তানলৈ গৈছিল, কিয় তেওঁ ভিজা কেৱল লাহোৰৰ বাবে অনুমোদিত হৈছিল, পাকিস্তান পোৱাৰ লগে লগে তেওঁ ইছলামাবাদ আৰু কৰাচীৰ বাবেও অনুমোদন লাভ কৰিছিল। বহু প্ৰশ্ন সোধা হ'ল, কিন্তু গৌৰৱ গগৈৰ কেৰিয়াৰ শেষ কৰি সকলো ধ্বংস কৰি পেলোৱা প্ৰমাণ আৰু নাটকীয় প্ৰকাশ আমি দেখা নাপালো। আৰু এতিয়া একো বিচাৰি নোপোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰালয়লৈ গোচৰটো প্ৰেৰণ কৰিছে। তেওঁলোকে কয় নাই তথ্য আছে, কিন্তু এতিয়া NIA আৰু CBIয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত তদন্ত কৰিব। কিন্তু পাছত গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ পত্নীয়ে পাকিস্তানী ফাৰ্মত নহয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত কাম কৰে আৰু কৰ্ম সংক্ৰান্তীয় উদ্দেশ্যত পাকিস্তানলৈ গৈছিল, কাৰণ আমাৰ প্ৰধানমন্ত্ৰীও পাকিস্তানলৈ গৈছিল। হিমন্ত বিশ্বৰ এই নাটকক গৌৰৱ গগৈয়ে ছুপাৰ ফ্লপ বুলি অভিহিত কৰি কয় যে তদন্তমূলক প্ৰতিবেদন 6 মাহ ধৰি তেওঁৰ হাতত থকাত মুখ্যমন্ত্ৰীয়ে লাজ পাব লাগে। প্ৰকাশ আৰু শ্বেয়াৰ কৰা নহ'ল কিয়? ইমান দিনে তেওঁৰ হাতত কিয় কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাছিল? আৰু যদি কোনো গুৰুতৰ তথ্য বা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিলহেঁতেন আৰু পাকিস্তানৰ ISIৰ সৈতে যদি প্ৰকৃত সংযোগ থাকিলহেঁতেন, তেন্তে তেওঁলোকে আগতেই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলহেঁতেন নে? 6 মাহ ধৰি তেওঁলোকে কিহৰ বাবে অপেক্ষা কৰি আছিল? গগৈয়ে উত্তৰ দি কয় যে SITৰ তদন্ত কেৱল বিক্ষিপ্ততাহে, এটা অজুহাত। সত্যটো হ'ল কংগ্ৰেছ দলৰ হাতত তথ্য আছে যে হিমন্ত আৰু তেওঁৰ পৰিয়ালৰ নামত 4,000 একৰ মাটি আছে। তেওঁলোকে প্ৰথমে কৃষিভূমি দখল কৰিছিল আৰু পিছলৈ ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰিত কৰিছিল। মূল্য স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পালে। লগতে গৌৰৱ গগৈয়ে দাবী কৰিছে যে কংগ্ৰেছ চৰকাৰ গঠন হ'লে এই সকলোবোৰ মাটিৰ তদন্ত কৰা হ'ব আৰু এই কথা সঁচা হ'লে হিমন্ত বিশ্ব শৰ্মাৰ মাটি দুখীয়া আৰু গৃহহীনৰ মাজত বিতৰণ কৰা হ'ব। কংগ্ৰেছে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমত সেল্ফ ষ্টাইল কিং অৰ্থাৎ শাসন কৰা স্বয়ংভূ ৰজা হৈ পৰিছে। দুৰ্নীতিত লিপ্ত হৈছে চৰকাৰ। অসমত বৃহৎ পৰিসৰৰ ভূমি দখল কৰি আদানী আৰু আম্বানীক বিক্ৰী কৰা হৈছে। এই দুৰ্নীতিৰ অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে হিমন্ত বিশ্বই যোৱা 10 ফেব্ৰুৱাৰীত জিতেন্দ্ৰ সিং, গৌৰৱ গগৈ, ভূপেন্দ্ৰ ৱাঘেলৰ বিৰুদ্ধে 500 কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে। হিমন্ত বিশ্ব শৰ্মাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে, কিন্তু এইবাৰ বিজেপিয়ে অসমত ভূমিস্খলন বিজয়েৰে ক্ষমতালৈ ঘূৰি আহিব বুলি তেওঁ অতি আত্মবিশ্বাসী। আৰু ইয়াৰ এটা কাৰণ হ'ল বিৰোধীৰ দুৰ্বল অৱস্থা। বিহাৰত বিৰোধীয়ে একেলগে সঠিকভাৱে কাম কৰিব পৰা নাছিল। নিৰ্বাচনৰ সময়ত প্ৰচলিত ৰাজনৈতিক পৰিৱেশ স্পষ্টভাৱে NDAৰ পক্ষলৈ স্থানান্তৰিত হৈছিল। ই যথেষ্ট স্থানান্তৰিত হ'ল। অসমতো বিৰোধীয়ে পুনৰাবৃত্তি কৰিছে নেকি? কোনে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত বিজেপি আৰু তেওঁলোকৰ সহযোগী দলসমূহে ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে যদিও কংগ্ৰেছে এতিয়াও মিত্ৰ দলৰ সৈতে সমন্বয় স্থাপনৰ চেষ্টা চলাই আছে। খবৰ অনুসৰি কংগ্ৰেছে অসমৰ 126খন বিধানসভাৰ আসনৰ 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। ইয়াৰ ফলত বাকী থকা মিত্ৰজোঁটৰ অংশীদাৰ যেনে AJP, CPI, CPIMৰ আসন একেলগে মাত্ৰ 26খনহে আছে। স্বাভাৱিকতে আঞ্চলিক দলসমূহ এই কথাত অসন্তুষ্ট। তদুপৰি অসমৰ তৃতীয় বৃহত্তম দল মৌলানা বদৰুদ্দিন আজমলৰ AIUDFে কংগ্ৰেছৰ পৰাও সমৰ্থন পোৱা নাই। বিজেপিৰ সৈতেও মিত্ৰতা নহ'ব। আৰু AIUDFৰ নিৰ্দলীয় নিৰ্বাচনত প্ৰৱেশে সংখ্যালঘুৰ ভোট কৰ্তন কৰাটো নিশ্চিত, যিয়ে বিজেপিক সদায় সহায় কৰি আহিছে। তদুপৰি AIMIMেও অসমৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে, তেন্তে আৰু অধিক ভোট কৰ্তন হোৱাৰ সম্ভাৱনা। ইফালে 10 বছৰ ক্ষমতাত থকা বিজেপিয়ে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। কথাটো হ'ল বিৰোধীয়ে এক্সপ্লইট কৰিব পাৰিছে নে নাই। প্ৰথমতে বিজেপিয়ে নিজৰ ভোট বেংক বুলি গণ্য কৰা চাহ বাগিচাৰ শ্ৰমিকসকলে বিজেপিক ক্ষমতালৈ অনাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। কিন্তু আজি এই একেখিনি মানুহেই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে। এইবোৰ আকৌ কেনেকুৱা আচ্ছা দিন। আৰু তেওঁলোকৰ প্ৰতিবাদ যুক্তিসংগত, কাৰণ আজিৰ হিচাপত 2026 চনত তেওঁলোকে দৈনিক মজুৰি হিচাপে প্ৰতিদিনে 250 টকা উপাৰ্জন কৰি আছে। আৰু তেওঁলোকে বিচাৰে এই পৰিমাণ 551 টকালৈ বৃদ্ধি কৰা হোক। কাৰণ আজিৰ সময়ত 250 টকানো কি? এই 250 টকাৰে এটা পৰিয়াল দৈনিক চলিব পাৰিবনে? দ্বিতীয় ডাঙৰ বিষয়টো হৈছে অনুসূচিত জনজাতি মৰ্যাদা।
ছটা সম্প্ৰদায় আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু আদিবাসী। 2014 চনত বিজেপিয়ে তেওঁলোকক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 30% এই 6 জনগোষ্ঠীয় লোকে আগুৰি আছে। 2014 চনত বিজেপিয়ে তেওঁলোকক কৈছিল যদি আপোনালোকে আমাক ভোট দিয়ে তেন্তে আমি আপোনালোকক অনুসূচিত জাতিৰ মৰ্যাদা, সংৰক্ষণ, কৰ্মসংস্থাপন আৰু সুৰক্ষা দিম। কিন্তু 10 বছৰ ক্ষমতাত থকাৰ পাছতো এই প্ৰতিশ্ৰুতি পূৰণ নোহোৱাকৈয়ে আছে। প্ৰধানমন্ত্ৰী মোদীৰ 15 লাখ টকাৰ দৰে এইটো কেৱল এটা ঝুমলাতে পৰিণত হ'ল। তৃতীয়টো ডাঙৰ বিষয় হৈছে দুৰ্নীতি। হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিছে ৰাহুল গান্ধী। এইখিনিতে আমাৰ ভিডিঅ' এডিটৰে ভুল কৰিছে। শিৰোনামটো দেখুৱাইছে য'ত অমিত শ্বাহে কৈছে যে হিমন্ত বিশ্বৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ তদন্ত হ'ব। এইবোৰ হিমন্ত বিশ্ব বিজেপিৰ ৱাশ্বিং মেচিনত সোমোৱাৰ আগৰ হেডলাইন। সেইবোৰ পাহৰি যাওক। সেই শিৰোনামবোৰ এতিয়া বাতিল কৰা হৈছে। সেই হেডলাইনবোৰ এতিয়া বাতিল কৰা হৈছে। সেইবোৰ ধুই পেলোৱা হৈছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাক কিয় আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি কোৱা হৈছে? তাৰ বাবে অলপ ৰিৱাইণ্ড কৰিব লাগিব। বিজেপিত যোগদান কৰাৰ আগতে তেওঁ ইতিহাস চাব লাগিব। তেওঁ কেৱল কোনো সাধাৰণ নেতা নহয়, আমাৰ হিমন্ত দা যথেষ্ট প্ৰভাৱশালী। তেওঁৰ নাম ধন দাবী, হত্যা, অস্ত্ৰ আইন আৰু 2টা তাদা গোচৰৰ সৈতে জড়িত। 2015 চনত বিজেপিৰ ৱাশ্বিং মেচিনত ধুই নিকা হোৱাৰ পূৰ্বে তেওঁ আছিল বহু কোটি টকীয়া লুইছ বাৰ্ডাৰ কেলেংকাৰীৰ প্ৰধান সন্দেহযুক্ত। 2015 চনৰ জুলাই মাহত নিউ জাৰ্চিৰ কোম্পানী লুইছ বাৰ্ডাৰ ইণ্টাৰনেশ্যনেল ইনকৰ্পৰেটেডে আমেৰিকাৰ আদালতত কয় যে গুৱাহাটী পানী যোগান প্ৰকল্পৰ কনচালটেন্সি কণ্ট্ৰেক্ট লাভ কৰিবলৈ চৰকাৰী বিষয়াক প্ৰায় $1 লাখ উৎকোচ দিছিল। এই গোচৰত হিমন্ত বিশ্ব শৰ্মাৰ নামো পোহৰলৈ আহে, কিয়নো তেওঁ তেতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী আছিল। কিন্তু CBIৰ তদন্ত বিশেষভাৱে আগবাঢ়িব নোৱাৰিলে, কাৰণ এই বিতৰ্কিত প্ৰকল্পটোৰ সৈতে জড়িত কমেও 7টা গুৰুত্বপূৰ্ণ ফাইল 2011 চনত GMDAৰ কাৰ্যালয়ৰ পৰা নোহোৱা হৈ গৈছিল আৰু কেতিয়াও উদ্ধাৰ হোৱা নাই। ফাইলবোৰৰ অবিহনে আদালতে কি কৰিব পাৰিব? সাৰদা কেলেংকাৰীটো তেওঁৰ নাম পোহৰলৈ আহিছে। এই কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড তথা চেয়াৰমেন সুদীপ্ত সেনে তেওঁৰ বিখ্যাত 18 পৃষ্ঠাৰ স্বীকাৰোক্তিমূলক পত্ৰৰ 11 নং পৃষ্ঠাত লিখিছে যে হিমন্ত বিশ্ব শৰ্মাই বিগত 6 মাহত তেওঁৰ পৰা 3 কোটিতকৈও অধিক টকা নগদ ধন হিচাপে লৈছিল। 1991 চনত হিমন্ত বিশ্ব শৰ্মাই সেই সময়ৰ বেণ্ড আউটফিটৰ পৰা $10 লাখ উৎকোচ গ্ৰহণ কৰি ৰেড হেণ্ড ধৰা পৰিছিল। এই লেনদেনৰ সংখ্যাটো চাওকচোন। 1991 চনৰ মাৰ্চ মাহত তেওঁৰ বিৰুদ্ধে তাদা আইনৰ অধীনত কেছ ৰুজু হয় আৰু আনকি 15 দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হয়। কিন্তু সত্যটো হ'ল এই সকলোবোৰ কৰ্মকাণ্ডই আজি দেশত মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হোৱাৰ অৰ্হতা হৈ পৰিছে। যদি আপুনি এনেধৰণৰ কৰ্মকাণ্ডই কৰা নাই তেন্তে ৰাজনীতিত কি কৰি আছে? অসমৰ ভোটাৰসকলৰ সন্মুখত সম্প্ৰতি এক কঠিন প্ৰত্যাহ্বান। এই কথাত মই একমত। এফালে বিৰোধী দলত বহি কংগ্ৰেছ দলে ৰাইজৰ আস্থা আৰু বিশ্বাস লাভৰ বাবে বহুখিনি কৰিব পাৰিলেহেঁতেন যদিও সেয়া কৰিব নোৱাৰিলে। আনহাতে অসমক সাম্প্ৰদায়িক ঘৃণাৰ লেবৰেটৰী হিচাপে ব্যৱহাৰ কৰা বিজেপিয়ে ৰাইজৰ মনত বাংলাদেশৰ প্ৰতি ভয় জগাই তুলিছে। সত্যটো হ'ল দিল্লীত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছৰে পৰা বাংলাদেশলৈ বিদেশী বিতৰণ যথেষ্ট কমিছে। UPA চৰকাৰে বিদেশী বিতৰণৰ ক্ষেত্ৰত ভাল কাম কৰি আছে। আমি জানো যে বিৰোধী বিভক্ত, অসহায়, অসংগঠিত। কিন্তু মুছলমানক গুলিয়াই হত্যা কৰাৰ আহ্বানকে ধৰি এনে ঘৃণা প্ৰচাৰৰ মাজতো যদি বিজেপি নিৰ্বাচনত জয়ী হয় তেন্তে অনাগত দিনত আন ৰাজ্যতো এই একেটা ফৰ্মুলাকে ব্যৱহাৰ কৰা দেখা যাব। কাৰণ মনত ৰাখিব চৰকাৰে বিক্ৰী কৰিবলৈ আৰু একো বাকী নাই। গতিকে এতিয়া ভয়টোৱে হ'ব একমাত্ৰ বিক্ৰীৰ মেইন আইটেম। যদি বিজেপি জয়ী নহয় বা অতি ক্ষীণ ব্যৱধানত জয়ী হয় তেন্তে বিজেপিয়ে হয়তো এই কথা বুজিব, এই সংকেত পাব যে ঘৃণাৰ ৰাজনীতিৰো এটা সীমা আছে। কেইদিনমানৰ পাছত অসমে সিদ্ধান্ত ল'ব যে ইয়াক কেনেদৰে ৰেফাৰ কৰিব। ব্ৰহ্মপুত্ৰৰ অসম, বিহুৰ অসম, চাহ বাগিচাৰ অসম, কাজিৰঙাৰ আচৰিত অসম, নে আমি অসমক মুছলমান অনুপ্ৰৱেশকাৰী মাদ্ৰাছাৰ ৰাজনীতিৰ প্ৰাধান্য থকা পৰীক্ষাগাৰ হিচাপে স্মৰণ কৰিম। এতিয়া প্ৰিয় দৰ্শক, এই ঘৃণাৰ ৰাজনীতি জয়ী হ'লে নেতা টাইপৰ মানুহ আৰু তেওঁলোকৰ সন্তানৰ ওপৰত কোনো প্ৰভাৱ নপৰে। বহিৰাজ্যত বসতি স্থাপন কৰিব। একমাত্ৰ যিয়ে আপোনাক, মোক আৰু আমাৰ সন্তানক প্ৰভাৱিত কৰিব। গতিকে আমি এই বিষয়ে এতিয়া চিন্তা কৰি এই কথা মনত ৰাখি ভোটদান কৰিব লাগিব। কাৰণ মই আপোনাক কৈছো যে আগন্তুক অসম নিৰ্বাচনে বংগতকৈও বেছি সিদ্ধান্ত ল'ব যে ভৱিষ্যতৰ ৰাজনীতি কি হ'ব আৰু এই দেশত আৰু কিমান ঘৃণা বিয়পাব পৰা যাব। এইখিনিতে আপোনালৈ আমাৰ এটা বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।